তেওঁলোকে দৰ্জাখন বন্ধ কৰি কাপোৰ পিন্ধাৰ সলনি কেমেৰাটো অন কৰি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে এনেকুৱা কি টান আছে যে নিজৰ সন্তানক অকণমান সময় দিয়াৰ সলনি সেইখিনি সময়ত তেওঁ ৰিলছটো বনোৱাটো আটাইতকৈ জৰুৰী হৈ পৰিছে যিখিনি সময়ত সন্তানক বুকুত লৈ কান্দিব লাগিছিল সেইখিনি সময়ত দেখিছে তেওঁ হাই গাইজ মই এতিয়া কাপোৰ চিলাম আপুনি চাব হাই গাইজ মই এইটো কৰিম আপুনি এতিয়া চাব হাই গাইজ আমায়ো শুই উঠাই নাই চাব দেই মই এতিয়া বিচনাখন পাৰিম এতিয়া ক'লে কথা লাগে লেঠা নকলেও নহয় আমাৰ বেছিকৈ এই ৰোগটো মহিলাসকলৰ মাজত বেছি দেখিবলৈ পোৱা গৈছে এটা প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বুলি ক'লে সেইটো এটা দীঘলীয়া বিষয় কৈ থাকিলেও শেষ নহয় নিয়ন্ত্ৰণ আপুনি মই কেনেকৈ কৰিম প্ৰযুক্তিৰ যি উন্নয়ন আপুনি মই একেমুখে স্বীকাৰ কৰিব লাগিব যে হয় এইখিনি উন্নয়নে আপোনাৰ মোৰ সময় ৰাহি কৰিছে বহুখিনি ক্ষেত্ৰত আপোনাক মোক সুযোগ সুবিধা দিছে শিকিবলৈ কিন্তু ইয়াৰ সমান্তৰালকৈ ক'ৰবাত আপোনাৰ মোৰ পৰা কিবা কাঢ়ি দিছে নেকি আপোনাৰ মোৰ পৰা সম্পৰ্ক আপোনাৰ মোৰ পৰা সময় এই প্ৰযুক্তিয়ে কাঢ়ি নিছে নেকি ক'ৰবাৰ পৰা সেইটো আপুনি মই কিমান উপলব্ধি কৰিছোঁ মই যদি এটা সৰু উদাহৰণ দিওঁ এতিয়া সামাজিক মাধ্যমৰ এটা আসক্তি বৃদ্ধি পাইছে এই কথাটো ক'লে বহুজনে আকৌ বেয়া পায় সামাজিক মাধ্যমৰ আসক্তিৰ কথা ক'লে বহুজনে বেয়া পায় কিন্তু কোৱাটোতো ক'বই লাগিব কাৰণ এই সমস্যাৰ আমি সন্মুখীন হৈছোঁ গতিকে আমি আলোচনা কৰি তাৰ আমি সমাধান কৰিম গতিকে নিয়ন্ত্ৰণ বুলি কোৱাৰ লগে লগে প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বুলি কোৱাৰ লগে লগে নিয়ন্ত্ৰণৰ চাবিটো কাৰ লগত আছে চাবিটো আপোনাৰ লগত আছে প্ৰতিগৰাকী মাতৃৰ হাতত আছে প্ৰতিগৰাকী পিতৃৰ হাতত আছে গতিকে সেই নিয়ন্ত্ৰণটো আপুনি মই কেনেকৈ কৰিছোঁ এই হাতত থকা স্মাৰ্টফোনটোৱে আমাৰ ৰোগ বিয়পাব পাৰে মই দুটা ৰোগৰ কথাই ক'ম এটা হৈছে নোমোফোবিয়া আৰু আন এটা হৈছে চেলফাইটিছ মই অকণমান আগতে এখন সভাত এই কথাষাৰ কৈ থৈ আহিছোঁ এতিয়া নোমোফোবিয়া সেইটো কি বস্তু চেলফাইটিছ এইটো কি নোমোফোবিয়াটো হৈছে এটা এনেকুৱা ৰোগ মই এতিয়া ৰোগ বুলি কৈছোঁ এটা বেমাৰ এই মোবাইলটোৰ সৈতে আমাৰ থকা এটা সম্পৰ্ক এইটো ইমান বেছি নোমোফোবিয়াটো এনেকুৱা নো মোবাইল ফোন আচলতে সেইকাৰণে নোমোফোবিয়া লিখা হৈছিল এই নোমোফোবিয়াটো এনেকুৱা এটা ৰোগ যিটো সময়ত আপুনি গম পাব যে আপোনাৰ নোমোফোবিয়া হৈছে নেকি আপুনি লক্ষণবোৰ কেনেকৈ জানিব সঘনে মোবাইল চাই থকা হাততে মোবাইলটো আছে আপুনি ঘনে প্ৰতি চাই আছে এবাৰ চাইছে থৈছে ইবাৰ চাইছে থৈছে সিবাৰ চাইছে থৈছে অকণমান দেৰি পিছত আকৌ চাইছে কিবা এটা আহিছে নেকি ত্ৰিংকৈ মেছেজটো আহিলে আপুনি লগে লগে খুলিছে সন্তানে আপোনাক দেখি আছে আপুনি খুলিছে চাইছে থৈছে অকণমান দেৰিৰ পিছত দেখিছে চাৰ্জ শেষ হৈছে লগে লগে আপোনাৰ ধৰফৰণি বাঢ়ে মোবাইলটো চাৰ্জ শেষ হৈছে মানে অকণমান সময়ৰ পাছত এই মোবাইলটো বন্ধ হৈ যাব গতিকে সেইখিনি সময়ত আপুনি যাকেই যেনেকৈ পাই সুধিছে চাৰ্জাৰ আছে নেকি তোমাৰ লগত এই ইয়াতে বৰ্ডখন হ'ব নেকি ফোনটো অকণমান চাৰ্জ দিওঁ ধৰফৰণি এটা আহিছে ক'ব নোৱাৰাকৈ আপুনি গম পাব যে নোমোফোবিয়া লাহে লাহে আৰম্ভ হৈছে এইটো যদি অতি বেছি হয় অতি মাত্ৰা যদি হয় একেৰাহে এইটো এটা এডিকশ্যন যদি বেছি হৈছে তেতিয়া গম পাব সেইটো নোমোফোবিয়াৰ লক্ষণ আৰু ভাৰতবৰ্ষত শেহতীয়াকৈ ইয়াৰ প্ৰথম পৰ্যায়ত প্ৰায় ৭৩% আৰু দ্বিতীয় পৰ্যায়ত পাইছেগৈ প্ৰায় ৩৩% আৰু একদম ছিভিয়াৰ পৰ্যায়ত এতিয়ালৈকে ধৰা পৰা ক্ষেত্ৰত শেহতীয়া যিটো পৰীক্ষা কৰা হৈছিল যে নোমোফোবিয়াত আক্ৰান্ত হোৱা একদম তৃতীয় পৰ্যায়ৰ কিমান লোক আছে প্ৰায় ৫% একেবাৰে এনেকুৱা এটা পৰ্যায় পাইছে যিটো পৰ্যায়ৰ পৰা তেওঁলোকক উলিয়াই আনিব পৰা নাযায় গতিকে সেই নোমোফোবিয়াত আপোনালোক আক্ৰান্ত হৈছে নেকি বা আপোনাৰ সন্তান সেই নোমোফোবিয়ালৈ গৈছে নেকি এইটো এটা সৰু মানসিক বেমাৰ হ'ব পাৰে আপুনি সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব এতিয়া তাৰ পাছত আহে চেলফাইটিছটো এটা মাত্ৰ উদাহৰণে এনে বহু আছে চেলফাইটিছটো হৈছে বেছিকৈ চেলফি উঠি থকা এটা বেমাৰ তো আমেৰিকান সাইকোলজিকেল এছ'চিয়েশ্যনে এইটো পৰীক্ষা কৰিছিল এইটো সঁচা কথা এতিয়া বহুজনে হাঁহিছে উঠি থাকে যে চেলফি মানে এখন উঠিছে এইটো স্বাভাৱিক দুখন উঠিছে স্বাভাৱিক ৫খন উঠিছে স্বাভাৱিক কিন্তু এদিনত যদি আপুনি ২০খন চেলফি উঠিছে সেই ২০খনৰ ২০খনেই যদি আপুনি সামাজিক মাধ্যমত আপলোড কৰিছে এটা আসক্তি লাহে লাহে আপোনাৰ এনেকুৱা হ'ব চেলফি নুঠিলে আপুনি থাকিব নোৱাৰা হ'ব মোবাইলটোত আপোনাৰ ফটো এখন উঠিলে গাটো বিজবিজাই থাকিব কিয় ফটো এখন উঠিলোঁ আজি চেলফি এখন উঠিবলৈ নাপালোঁ আজি এইটো চেলফাইটিছ এই আমেৰিকান সাইকোলজিকেল এছ'চিয়েশ্যনে যেতিয়া চেলফাইটিছৰ বিষয়ে যেতিয়া পৰীক্ষা কৰিছিল আচৰিত প্ৰায় ৩০গৰাকীৰো অধিক মৃত্যুমুখত পৰিছে ভাৰতবৰ্ষত চেলফাইটিছ ৰোগত আক্ৰান্ত হৈ অৰ্থাৎ এই যে ফটোখন উঠিবলৈ যাওঁতে কেতিয়াবা ধৰক বিপদসংকুল ঠাইত থাকে সেইখিনি সময়ত ফটোখন উঠি আমাক দেখুৱাবলৈ গৈছে যে মই এই ঠাইৰ পৰাও চেলফি ল'ব পাৰোঁ কেতিয়াবাতো আমি সেয়াও দেখিবলৈ পাওঁ ফটো উঠিবলৈ ট্ৰেইনখন ৰখাই ফটো উঠিবলৈ যোৱা মানুহো দেখিছিলোঁ
গতিকে সেইটো বেমাৰ নহয় আপুনি কি বুলি ক'ব এই চেলফাইটিছত আপুনি আক্ৰান্ত হৈছে নেকি সেইটো আপুনি মই এতিয়া পৰীক্ষা কৰিব লাগিব তাৰোপৰি সামাজিক মাধ্যমৰ আৰু বহু আসক্তি আছে মই আসক্তিক এতিয়া দুটা ভাগত বিভক্ত কৰোঁ আজিকালি নিচা আগতে আছিল নিচাযুক্ত সামগ্ৰী ড্ৰাগছ ভাং মদ চিগাৰেট বা গুটখাজাতীয় সামগ্ৰী আৰু ইয়াৰ সমান্তৰালকৈ দুটা ভাগ কৰি দিলে এটা ডাঙৰ ভাগটোৱে হৈছে সামাজিক মাধ্যমৰ আসক্তি যেটো সামাজিক মাধ্যমৰ আসক্তিয়ে আপোনাক মোক এতিয়া লাহে লাহে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই আসক্তিটোৰ পৰা আপুনি মই উদ্ধাৰ হ'ব পৰা নাই এটা কলে কথা লাগে লেঠা নকলেও নহয় আমাৰ বেছিকৈ এই ৰোগটো মহিলাসকলৰ মাজত বেছি দেখিবলৈ পোৱা গৈছে মই নাজানো ইয়াৰ মহিলাসকলে কেনেধৰণে তেনে আচৰণ কৰে বা নকৰে কিন্তু সামাজিক মাধ্যমত দেখিটো গম পোৱা নাযায় সামাজিক মাধ্যমত আজি বহুত এনে আমি মহিলাক দেখিবলৈ পাওঁ কিয় হেয়া হ'বলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত ইমান অসামাজিক আচৰণ সামাজিক মাধ্যমটোৰ প্ৰতি এনেকুৱা কি টান আছে যিটো টানৰ বাবে তেওঁলোকে দৰ্জাখন বন্ধ কৰি কাপোৰ পিন্ধাৰ সলনি কেমেৰাটো অন কৰি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে এনেকুৱা কি টান আছে যে নিজৰ সন্তানক অকণমান সময় দিয়াৰ সলনি সেইখিনি সময়ত তেওঁ ৰিলছটো বনোৱাটো আটাইতকৈ জৰুৰী হৈ পৰিছে যিখিনি সময়ত সন্তানক বুকুত লৈ কান্দিব লাগিছিল সেইখিনি সময়ত দেখিছে তেওঁ হাই গাইজ মই এতিয়া কাপোৰ চিলাম আপুনি চাব হাই গাইজ মই এইটো কৰিম আপুনি এতিয়া চাব হাই গাইজ আমায়ো শুই উঠাই নাই চাব দেই মই এতিয়া বিচনাখন পাৰিম আপুনি বিচনা পাৰে আপুনি গা ধুই আপুনি কাপোৰ পিন্ধে আপুনি ঘৰ সাৰে সেইখিনি কাম চাই মই আপোনাক আকৌ কি আগবঢ়াই নিম তাতে আকৌ লিখে সন্মুখত ডাঙৰকৈ আহক আমি ইজনে সিজনক আগবঢ়াই নিম মোৰ এনেকুৱা লাগে যে কনক লগাই যুঁজলৈ যাওঁতেও এনেকৈ আগবাঢ়ি সকলোকে লৈ যোৱা নাছিল লগত এখন কোনখন যুঁজলৈ গৈ আছে কোনখন যুঁজলৈ গৈ আছে তেওঁলোকে সকলোকে আগবাঢ়ি যাওঁ আহক আমি একেলগে যাওঁ আপুনি মোক ফুল এপাহ দিয়ক মোৰ ঘৰলৈ স্বাগতম এইবোৰ দেখি থাকোঁ মইতো আচৰিত হৈ গৈছোঁ এদিন মই যে সঁচাকৈ মানুহৰ ঘৰলৈ মাতিছে নেকি নাই মতা এই ফেচবুকৰ ঘৰটোলৈ মাতিছে কিয় যাম সেই ফেচবুকৰ ঘৰটোলৈ এই আচৰণবোৰ আপোনাৰ মোৰ সন্তানে দেখি থকা নাই জানো সেইবোৰ এই মোবাইলটো আপুনি আঁতৰাই ৰাখিছে ঠিকে কিন্তু কোনোবা এটা মুহূৰ্ততটো আপোনাৰ সন্তানে সেইখিনি দেখি আছে গতিকে আপুনি নেদেখুৱালেও সন্তানে কিন্তু দেখিছে গতিকে সন্তানে তাৰ পৰাও আহৰণ কৰে গতিকে যিমান পাৰে মোৰ সন্তানে কি চাব কি পিন্ধিব কি খাব সেইখিনিৰ ওপৰত মই সদায় দৃষ্টি ৰাখোঁ আমি সদায় বেয়াটো হ'লে দুখ দিওঁ শিক্ষকক এই নম্বৰ নিদিলে পুৰস্কাৰ নাপালে বিচাৰকক দুখ দিয়াৰ স্বভাৱ আছে আমি নহ'লে আমি ঠিকেই কওঁ কিন্তু ভাল হ'লে নিজেই কওঁ নিজেই সেইটো কৃতিত্বটো লওঁ ভালকৈ পাছ কৰিলে নম্বৰ পালে আমি কি কওঁ এই বংশটোৱে ভাল বংশটো ভাল ইহঁতৰ বাপেকৰ বংশটো খুব ভাল আছিল চোকা আছিল বংশটো ভাল যদি অকণমান বেয়া নম্বৰ নাপালে স্কুলখনত ভালকৈ নম্বৰেই নিদিলে নহয় ইহঁতক নাপালে বেয়া ভাল হ'লে আপোনাৰ বংশটোৰ ভাল আৰু বেয়া হোৱাৰ লগে লগে আপোনাৰ স্কুলখনৰ আচাৰ্যক আপুনি ক'লে শিক্ষাগুৰুক ক'লে বা আনক ক'লে আনৰ পৰা শিকিছে সেইটো কেনেকুৱা ধৰণৰ কথা এই আনক দুখ ঠেলি দিয়াৰ যিটো প্ৰৱণতা আমি সেইটো ক'ৰবাত আত্মসমালোচনাৰ প্ৰয়োজনীয়তা আছে এই বিষয়টোৰ ওপৰত আমি অনুভৱ কৰাৰ এতিয়া সময় আহি পৰিছে সেই প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ সেই চাবিটো আপোনাৰ হাতত আপোনাৰ কথা কিমান সময়ত আপোনাৰ ঘৰত টিভিটো অন হ'ব সেই প্ৰযুক্তিক আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব কিমান সময়ত সন্তানৰ হাতত মোবাইলটো তুলি দিব আৰু কিমান সময়ত সন্তানৰ পৰা সেই মোবাইলটো আপুনি লৈ আহিছে